নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। নতুন কাপোৰ এযোৰ বনাই আছিলোঁ, ভাবিছিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। কাপোৰযোৰ অলৰেডি হৈছে, কিছু অংশ অলপমান বাকী আছে। মই ভাবিছোঁ অকণমান আপোনালোকক দেখুৱাই লওঁ। মই বুকৰ এই ডিজাইনটোত ইয়াত ৰিবনেৰে গোলাপ ফুলকেইটা বনাই লৈছোঁ। বাকী এইটো মই চেইন চিলাই দি দিছোঁ। তাৰে পিছতে ইয়াত মই পাত দিম। পাতকেইটা মই ফেব্ৰিক কালাৰটো যে দি দিম, এইটো মই ফেব্ৰিকৰ পাৰ কালাৰটো লৈছিলোঁ। এই কালাৰটোতে মই পাতকেইটা বনাই দিম। তাৰপিছতে ইয়াত মই মাজত ষ্টনো ব্যৱহাৰ কৰিম, দেখুৱাই যাম। মই পাতটোত গোটেই কমপ্লিট কৰি নিদিওঁ, ইয়াত মই অলপ ৰাখি দিম। ইয়াৰ মাজত মই ষ্টন ব্যৱহাৰ কৰিম পাতটোত। তাৰে পিছত মই এই ফেব্ৰিকটোৰ আঠাটোৰ সহায়ত এই এনেকুৱা টাইপৰ ষ্টনবিলাক মাজত লগাই দি দিম। এই ষ্টনটো মই মিছৰ পৰা আনিছিলোঁ, বহুত শ্বাইনিং থকা হয়। এনেকৈ মাজত দি দিম। মাজত দি দিছোঁ। তাৰে পিছত এই গোলাপকেইটা চাইডে চাইডেও মই এটা এটা ষ্টন লগাই দি দিছোঁ। এনেকৈ চাইডে এটা এটা দি দিছোঁ, দেখিব ভাল দেখিব। কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে মোৰ এই ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব যদি ভাল লাগিছে। এনেকৈ এটা এটা ষ্টন লগাই দিছোঁ কাপোৰযোৰ।